আমি আকৌ মানে ঘৰটো পাইছা এন্দুৰ মৰি থাকিব পাৰে প্লিজ চোৱা না কি যে থাকে না থাকে কোন এটা তাকত লাগিছে এন্দুৰ না না মোৰ ইয়াত এন্দুৰ আছে সঁচা কথা কিন্তু মৰাই অসম্ভৱ কথা ৰাতিৰ লগত যিহে উপদ্ৰ খেতি খাটাৰ টক টক টিক 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 মোক একেবাৰে মানুহে নিয়ে কৰি দিব এটা মৰাই মোৰ নাই ইয়াত আৰু সিহঁতে সুৰক্ষা ঠাই মই ক'ব ইহঁতৰ ইয়াত নাম মাত্ৰ মৃত্যু ভয় নাই আছে আছে বাৰু জীৱনৰ সহস্ৰ আধাৰ মোৰ অতীত আছিল কিছু মৰমৰ যাক মই মোৰ হৃদয়ৰ মাজেৰে উপলব্ধি কৰিছিলোঁ আৰু সেই বুকখিনিৰ মুখ্য উৎস আছিলা তুমি তোমাৰ পৰাই মই পাইছিলোঁ সুখানুভৱৰ পাঠ জানা জানা তুমি মোৰ অতীতক ভালকৈয়ে জানা নাই মোৰ একো মনত নাই মই একো নাজানো জানা জানা মাথো প্ৰতিক্ৰিয়াৰ অভাৱ মোৰ প্ৰায়বোৰ ছবি আৰু কবিতাৰ বিষয়বস্তু হৈ পৰিছিলা তুমি আৰু তোমাৰ প্ৰেম আকৌ হেৰিকে পুনৰুক্তি মুঠৰ ওপৰত তোমাৰ কবিতা আৰু ছবি মই সময়ে বুজি মিছা কথা কিমান দিন কৈছিলো মই ছবি আৰু কবিতা আগত বুজাই দিব নোৱাৰি তথাপি মই চেষ্টা কৰিছিলো আৰু এইবোৰ বুজি পালে তুমি একেবাৰে আনন্দত উঠলি উঠিছিলা আৰু সেই আনন্দৰ মাজতে মই বিচাৰি পাইছিলো মোৰ জীৱনৰ আচল অৰ্থ অখিনি প্ৰত্যেকজন মানুহ পৰিৱেশৰ দাস ময়ো মানুহৰ যাত্ৰা পথৰ দিশ নিৰ্ণয় কৰে পৰিৱেশ আৰু পৰিস্থিতি তুমি ভাবি থকা বাটৰে যাব নোৱাৰিব পাৰা কেতিয়াবা পৰিৱেশ আৰু পৰিস্থিতিয়ে সেই বাট ৰুদ্ধ কৰি দিব পাৰে হাতত তুলি থাকিব পাৰে এক নতুন পথৰ নক্সা যাক তুমি কেতিয়াও কল্পনা কৰা নাছিলা মই ভাবিছিলো ইংৰাজী পিজি কৰি কলেজত কাম কৰোঁ কিন্তু LP স্কুলৰ শিক্ষক নহ'ব লগা হ'ল নাৰাজ হৈছিলা তাতেই নাৰাজ হৈছিলা তুমি LP স্কুলৰ শিক্ষক হোৱাটো তুমি সহ্য হোৱা নাছিল তোমাৰ আৰু আজিকালিৰ দিনত ভাল চাকৰি এটা পাবলৈ ইমান সহজ নহয় তেনেস্থলত মই জনা নাছিলো তুমি যে এজনী উচ্চাভিলাষী ছোৱালী আছিলা দুৰ্বল হৈ আহিবলৈ ধৰা ব্যক্তি এজনৰ পৰিৱৰ্তে আন এজনৰ সৈতে আপোচৰ সূত্ৰ প্ৰয়োগ কৰিবলৈ মই বাধ্য হৈছিলো আপোচৰ সূত্ৰ মতে তোমাৰ নীতিৰালি বহুত আগৰ তুমি যিজন ব্যক্তিৰ লগত সেই আপোচৰ সূত্ৰ প্ৰয়োগ কৰিব লাগিছিল তুমি অন্ধ লালসাত তোমাৰ সজল সুযোগ্য বিশ্বাসঘাতক কৰিলা কিয় কৰিলা হয় তাৰ উত্তৰ তুমি নিজেই অসীম কাৰণ তোমাৰ প্ৰতি থকা মোৰ বিশ্বাসৰ অভাৱ ঘটিছিল নহয় তোমাৰ উপলব্ধিৰ অভাৱ ঘটিছিল মাত্ৰ তুমি 3টা বছৰ মোক অপেক্ষা কৰিব নোৱাৰিলা শেষত তুমি একোৱে কৰি পেলালা নিৰ্দয়ীভাৱে নিদাৰুণভাৱে এবাৰ তুমি মোৰ অতীতলৈ উভতি নাচালা মোৰ ভৱিষ্যত অসীম মানুহে জীৱনটোক লৈ অনেক সপোন ৰচনা কৰে কিন্তু সকলো সপোন বাস্তৱ ৰূপ দিয়াটো ইমান সহজ নহয় তুমি নাভাবিবা যে জীৱনটো গোলাপ ফুলৰ কাপোৰেৰে বনোৱা এখন বিচনা মই সিদিনাই বুজি পাইছিলো তুমি মোক কৰা বিনম্ৰ কৌশল যিদিনা তুমি মোৰ কপালত আলফুলে আঁকি দিছিলা প্ৰেমৰ প্ৰতীক আৰু হাতত সেইখন কাৰ্ডখন বুজি কৈছিলা ৰবাতলিলৈ আহি এবাৰ হ'লেও দেখা দিবা মোক পাৰিলে ক্ষমা কৰি দিবা তোমাক প্ৰতিশ্ৰুতি মই ৰক্ষা কৰিব নোৱাৰিলো অখিল ক্ষমা কৰি দিবা ভাই অখিল ভাই সম্পূৰ্ণ 4 বছৰৰ মূৰত তোমাক লগ
মালাত মই কৈছিলোঁ মই বনীক সুখী কৰিব লাগিব মই লেকচাৰ হ'ব লাগিব মোৰ জন্মদিন আৰু তোমাৰ বিয়াৰ তাৰিখ 29 ছেপ্টেম্বৰ মোৰ জন্মদিন কাৰণে হয়তো মোৰ মনত থাকিব তুমি মই আচৰিত হৈছোঁ তুমি মোৰ সকলো প্ৰশ্নৰ উত্তৰেই বুজি পাইছিলা বাৰু এই প্ৰাত্যহিক জীৱনৰ সাধাৰণ কথাটো তুমি বুজি নাপালা সেই দুখনটো সেই পাইছা মই কি কৰোঁ মোৰ কেনেকৈ পঠাওঁ যিয়ে তোমাক বাৰে বাৰে আমনি কৰিছে মই কিবা কৰি আছিলোঁ তাৰপিছত কি হ'ল দাদা মোৰ মন মগজুত কিছুমান অসৎ প্ৰকৃতিৰ মানুহ যিবোৰ আছিল এজন শিক্ষকৰ সপোন পূৰণ কৰিছে কাৰণ সেইকাৰণে মই শিক্ষকৰ চাকৰিটো বাদ দিবলৈ বাধ্য হৈছিলোঁ কাৰণ যাৰ বুকুত এগৰাকী জুই জ্বলি থাকে সেইজন মানুহ কেতিয়াও সৎ হ'ব নোৱাৰে আৰু মোৰ মন মগজুৰ পৰা সৎ চিন্তাবোৰ তাৰপিছত কি হ'ল মই মদ খাবলৈ আৰম্ভ কৰিছোঁ 2-4জন বন্ধুৰ ওচৰত গৈ মোৰ বুজাবলৈ লৈ আহিছিলোঁ সিহঁতৰ একমাত্ৰ স্বাৰ্থ আছিল মোৰ বুজা সহজে স্বাৰ্থ কৰা কাৰণ মই সকলোকে সেই সকলোকে মানুহ তাৰপিছত পৱন আৰু কলে বহুদিন মোৰ এই মজিয়াখন অমিলে